বিশেষ খবৰ অসমৰ বাপতি শাসন ৰঙালী বিহুৰ কথা অহাৰ লগে লগে গামুচাৰ প্ৰসংগ আহে কিয়নো গামুচা নহলে যেন অসমীয়া ৰঙালী বিহু কেতিয়াও সম্পূৰ্ণ নহয় কিন্তু প্ৰতিবাৰে দেখা পোৱা যায় যে গামুচা অসমীয়া শিপিনীয়ে বোৱা গামুচাৰ বিপৰীতে অসমৰ বজাৰত বা মহানগৰৰ বজাৰত বা অসমত বিভিন্ন প্ৰান্তত দেখা পোৱা যায় যে যি বহিৰাগত যিসকল ব্যৱসায়ী আছে তেওঁলোকে পাৱাৰ হ্যাণ্ডলুমৰ গামুচাৰ জৰিয়তে অসমত ৰঙালী বিহুত তেওঁলোকে বিক্ৰী কৰিবলৈ এক ৰমৰমীয়া বেপাৰৰ কাৰণে তেওঁলোকে চেষ্টা চলায় কিন্তু এবাৰ বহিৰাগত গামুচাৰ বিৰুদ্ধে হুঁচাৰ হৈ পৰিছে অসম চৰকাৰ কিয়নো এবাৰ দোকানে দোকানে গৈ তেওঁলোকে এবাৰ গামুচা পৰীক্ষা কৰাত লাগিলে আমি জনাইছো এই মুহূৰ্তত বিশেষ খবৰ গণেশগুৰিত বহিৰাগত গামুচাৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ সহযোগত অভিযান হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ বিভিন্ন বিপণীৰ পৰা জব্দ বহিৰাগত গামুচা অভিযান চলাবলৈ অহা কৰ্মচাৰীৰ সৈতে হতাহতি ব্যৱসায় অভিযান চলাবলৈ অহা কৰ্মচাৰীৰ সৈতে হতাহতি ঘটনাক লৈ গণেশগুৰি বজাৰত উত্তপ্ত পৰিস্থিতি গণেশগুৰিত বহিৰাগতৰ গামুচাৰ বিৰুদ্ধে অভিযান চলাইছে ইতিমধ্যে অসম চৰকাৰে হস্ততাঁত আৰু বস্ত্ৰ বিভাগে ইতিমধ্যে তেওঁলোকে আৰক্ষীৰ সহযোগত ইতিমধ্যে তেওঁলোকে গণেশগুৰিৰ বজাৰে বজাৰে বহিৰাগত গামুচা বিচাৰি তেওঁলোকে অভিযান আৰম্ভ কৰিছে কিয়নো ৰঙালী বিহুৰ প্ৰাকখনত দেখা পোৱা যায় যে যিসকল বহিৰাগত ব্যৱসায়ী আছে তেওঁলোকে এনেদৰে পাৱাৰ হ্যাণ্ডলুম গামুচাৰ জৰিয়তে অসমীয়াক প্ৰতিবাৰে তেওঁলোকে ঠগবাজ কৰি তেনেধৰণৰ গামুচা বিক্ৰী কৰি তেওঁলোকে যথেষ্ট পৰিমাণে ধন গ্ৰহণ কৰিবলৈ চেষ্টা কৰে আৰু তেনে সময়তে দেখা পোৱা গৈছে যে আজি হস্ততাঁত বস্ত্ৰ শিল্পৰ বিভাগৰ পৰা অভিযান চলাব যাওঁতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বিভাগক এনেদৰে আগচি ধৰিছে একাংশই এনেদৰে ব্যৱসায়ীৰ সৈতে বিভাগৰ কৰ্মচাৰীৰ সৈতে তৰ্কত লিপ্ত হৈছে একাংশ দোকানী একাংশ ব্যৱসায়ী আৰু এই ঘটনা সংঘটিত হৈছে গণেশগুৰি আমি পোনে পোনে আপোনালোকক এম্বিয়েন্সৰ সহায়ত ফুল ভিজুৱেলছ দেখুৱাবলৈ চেষ্টা কৰিম কেনেদৰে আজি গণেশগুৰিত অভিযান চলাবলৈ যাওঁতে হস্ততাঁত বস্ত্ৰ বিভাগৰ অভিযানৰ দলটো কেনেদৰে উভতি ধৰে একাংশ ব্যৱসায়ী যিসকল পাৱাৰ হ্যাণ্ডলুমৰ গামুচা আছিল পাৱাৰ হ্যাণ্ডলুম গামুচা বিক্ৰী কৰাৰ ক্ষেত্ৰত যি নিষেধাজ্ঞা আৰোপ কৰিছিল চৰকাৰে তাৰ বিৰুদ্ধে তেওঁলোকে যেন একাংশই বুৰ্খা আঙুলি প্ৰদৰ্শন কৰি তেওঁলোকে পাৱাৰ হ্যাণ্ডলুমৰ গামুচা বিক্ৰী কৰি আছে আৰু তাকে আজি অভিযান চলাবলৈ এনেদৰে গণেশগুৰিত উপস্থিত হৈছিল অভিযানকাৰী দলটো আৰু তাৰ পাছত অভিযানকাৰী দলটোক উভতি ধৰিছে একাংশ ব্যৱসায়ী আমি পোনে পোনে ভিজুৱেলছটো আপোনালোকক দেখুৱাব বিচাৰিছোঁ গোটেইবিলাক জব্দ হ'ব ন এতিয়া 58 পিছ পাইছে এই গোটেইবিলাক জব্দ হ'ব ন এতিয়া 58 পিছ পাইছে
এই গোটেইবিলাক জব্দ হ'ব ন এতিয়া 58 পিচ পাইছে